বেটা কি কৰিছা রং ৰং আজিৰ যুগত মোবাইলৰ স্ক্ৰীনটো আমাৰ ল'ৰা ছোৱালীৰ জীৱনত এটা বহুত ডাঙৰ অভিশাপ বুলিয়ে মই ক'ম তেনেধৰণে দেখা দিছে কাৰণ কি মোবাইলৰ স্ক্ৰীনটো যেতিয়া তেওঁলোকে চাই থাকে তেওঁলোকে একপক্ষভাৱেহে কমিউনিকেশ্যনটো পায় আৰু তাৰ ফলত তেওঁলোকৰ খুব সোনকালে ডোপামিন ৰিলিজ হয় যিটোৰ কাৰণত তেওঁলোকৰ আবেগ নিয়ন্ত্ৰণ কৰাৰ যিটো ক্ষমতা সেই ক্ষমতাটো তেওঁলোকৰ কমি আহিব ধৰে আৰু ফলত ল'ৰা ছোৱালী বা শিশুসকলৰ স্পীচ দিলে দেৰিকৈ কথা কোৱা বা খুব সোনকালে খিংখিঙীয়া হোৱা নিজৰ আবেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰা অৱস্থাত আমি দেখিবলৈ পাওঁ কিন্তু মন কৰিবচোন যেতিয়া সৰু ল'ৰা ছোৱালীক মুকলি আকাশৰ তলত কোনো ধৰণৰ খেলনা কোনো ধৰণৰ স্ক্ৰীন নিদিয়াকৈ এৰি দিয়া হয় তেতিয়া তেওঁলোকে নিজৰ সময়খিনি কেনেকৈ ব্যৱহাৰ কৰে আপোনালোকে লক্ষ্য কৰিব সেই সময়খিনিত আপোনালোকে দেখিব তেওঁলোকে ওচৰে পাজৰে যিখিনি বস্তু পাইছে তাৰে পৰা নতুন এটা খেল উদ্ভাৱন কৰিবলৈ তেওঁলোকে নিজৰ কাৰণে সক্ষম হৈ উঠিছে আৰু সেই খেলবিলাকৰ দ্বাৰা তেওঁলোকৰ যিটো সৃষ্টিশীল মন আছে তেওঁলোকৰ যিটো কল্পনা কৰাৰ শক্তি আছে এইখিনি শক্তিক তেওঁলোকে ব্যৱহাৰ কৰি আৰু বেছি শক্তিশালী কৰি তোলে আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ জীৱন যুঁজত যিখিনি জীৱনত প্ৰত্যাহ্বান আহে সমস্যা আহে এই সমস্যাবিলাক সমাধান কৰা জীৱন যুঁজত আগবাঢ়ি যোৱাত বহুতখিনি সহায় হয় কাৰণ কি তেওঁলোকে নিজৰ সময়খিনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকে কোনো বস্তু নোহোৱাকৈ আজিৰ যুগত বস্তুবাদী য'ত প্ৰত্যেকটো দিশতে আমি বস্তুবাদী এটা দিশ দেখিবলৈ পাওঁ সেই বস্তুবাদী নোহোৱাকৈ তেওঁলোকে নিজৰ লগত নিজৰ সময় কটাবলৈ তেওঁলোকে শিকে এই ক্ষেত্ৰত এগৰাকী বিখ্যাত মনোবিজ্ঞানী আছে যি শিশুসকলৰ মানসিক বিকাশৰ ক্ষেত্ৰত এডুকেশ্যনৰ ওপৰত শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি গৱেষণা কৰিছে ডক্টৰ টেৰেছা বেল্টন তেখেতে কৈছে যে শিশুসকলে বৰ হোৱাটো খুবেই বেছি প্ৰয়োজন যেতিয়া তেওঁলোকে বৰ হয় তেওঁলোকে নতুন উদ্ভাৱন কৰিব শিকে নতুন খেলৰ তেওঁলোকে সন্ধান কৰিব শিকে আৰু তেতিয়া তেওঁলোকে সৰু সৰু কথা অবজাৰ্ভ কৰে খুব লক্ষ্য কৰে যেনেকৈ পৰুৱাটো কেনেকৈ গৈছে আমাৰ ডাৱৰবিলাকে কেনেকুৱা ধৰণে খেল খেলিছে এই ধৰণে তেওঁলোকে যেতিয়া চিন্তা কৰিবলৈ লয় তেওঁলোকে নতুন নতুন দিশত নিজৰ কল্পনা শক্তিক লৈ যাবলৈ তেওঁলোকে সক্ষম হয় আৰু সেইকাৰণে আমি শিশুসকলক আনষ্ট্ৰাকচাৰ্ড প্লে দিব দিয়াটো খুবেই বেছি প্ৰয়োজন য'ত তেওঁলোকক এইটো এনেকৈ কৰা অনবৰতে আমি তেওঁলোকক ডাইৰেকশ্যনছ দি থকাতকৈ তেওঁলোকক মুকলিভাৱে এৰি দিব লাগে যাতে তেওঁলোকে নিজেই নিজৰ কাৰণে কিছু নতুনত্ব বিচাৰি পাব পাৰে আৰু ইয়াৰ দ্বাৰা আমি তেওঁলোকৰ মানসিক বিকাশ কৰাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিব পাৰোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু যদি এনেধৰণৰ ভিডিঅ' আৰু মোৰ পৰা বিচাৰিছে কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ